হাই বন্ধুসকল আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালো। এটিএম ব্যৱহাৰকাৰী সকললৈ ভাল খবৰ। এটিএম ব্যৱহাৰকাৰী সকলে লাভ কৰিব 5 লাখ টকালৈকে বিনামূলীয়া সুবিধা। কোন সকলে পাব এই সুবিধা, কেনেকৈ আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব লাগিব আৰু কেতিয়া এপ্লাই কৰিব পাৰিব, চাই থাকিব ভিডিঅ'টোত শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। এটিএম কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে আহিছে ভাল খবৰ বন্ধুসকল। আপোনালোকে দেখিছে এটিএম কাৰ্ড যিসকলে যিসকলে কৰে এটিএম কাৰ্ড সেইসকলৰ বাবে আহিছে ভাল খবৰ। 5 লাখ টকা পৰ্যন্ত লাভ কৰিব বিনামূলীয়া চিকিৎসাৰ সুবিধা। এটিএম কাৰ্ড ইউজ কৰাসকলে অৰ্থাৎ ব্যৱহাৰ কৰাসকলে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা আপোনালোকে পাব। কিদৰে লাভ কৰিব এই ধনৰাশি, আপোনালোকে কেনেকৈ পাব পইচাটো? আপোনাৰ এটিএম কাৰ্ডখন কমেও 45 দিন ব্যৱহাৰ কৰিব লাগিব। আপোনালোকে কণ্টিনিউ 45 দিন ব্যৱহাৰ কৰা হ'ব লাগিব। দুৰ্ঘটনাত হাত ভৰি হেৰুৱালে লাভ কৰিব 50,000 টকাৰ বীমা। অৰ্থাৎ আপোনালোকৰ যদি এক্সিডেণ্ট হয়, এইটো ইঞ্চুৰেঞ্চৰ নিচিনা বন্ধুসকল। যদি আপোনালোকৰ শাৰীৰিকভাৱে অক্ষম হ'লে লাভ কৰিব 1 লাখ টকাৰ বীমা। যদি কাৰোবাৰ এক্সিডেণ্ট হৈ যায় তেতিয়া আপোনালোকে 1 লাখ টকা পাব। যদি শৰীৰ কিবা অক্ষম হয়, দুৰ্ঘটনাত মৃত্যু হ'লে কাৰ্ডৰ মনোনীত ব্যক্তিয়ে লাভ কৰিব এই সুবিধা। আৰু যদি হঠাতে কোনোবা মৃত্যু হৈ যায় তেতিয়াও পাব এই সুবিধা। ইয়াৰ বাবে আপুনি কিদৰে কৰিব লাগিব আবেদন, আপোনালোকে যদি পৰিয়ালৰ বা কোনোবা এজনৰ এক্সিডেণ্ট হ'ল আপোনালোকে কেনেকৈ কৰিব ইয়াৰ কাৰণে আবেদন? প্ৰয়োজন হ'ব FIR কপি আৰু হস্পিটেলৰ প্ৰমাণপত্ৰ। আপোনালোকে হস্পিটেলত যে এডমিট হ'ব তাৰ এটা প্ৰমাণপত্ৰ লাগিব আৰু FIR যে লিখিব থানাত গৈ পেলাই সেই FIRখন আপোনালোকে আনি দিব। আৰু মৃত্যুৰ কাৰণে এপ্লাই কৰিবলৈ ডেথ চাৰ্টিফিকেট লাগিব, মৃত্যুৰ প্ৰমাণপত্ৰ। নিৰ্দিষ্ট বেংকৰ যোগেদি কৰিব পাৰিব আবেদন। আপোনালোকে নিজ বেংকত, যি বেংকত একাউণ্ট আছে আপোনালোকে যিটো বেংকৰ এটিএম ব্যৱহাৰ কৰে সেইটো বেংকত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। কাৰ্ডধাৰী অনুসৰি বীমাৰ সুবিধাও হ'ব, বেলেগ বেলেগ কাৰ্ডত বেলেগ বেলেগ অফাৰ পাব। ক্লাছিক কাৰ্ডৰ ব্যৱহাৰিক ক্ষেত্ৰত 1 লাখ টকাৰ বীমা পাব যিসকলে ক্লাছিক কাৰ্ড ব্যৱহাৰ কৰে। প্লেটিনাম কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে 2 লাখ টকাৰ বীমা। যিসকলে প্লেটিনাম কাৰ্ড ব্যৱহাৰ কৰিছে সেইসকলৰ বাবে 2 লাখ টকা পাব। ভিজা কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে 5 লাখ টকাৰ বীমা। যিসকলে ভিজা এটিএম কাৰ্ড ব্যৱহাৰ কৰিছে সেইসকলে 5 লাখ টকাৰ বীমা পাব। প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ সদস্যসকলে ৰুপে কাৰ্ডৰ জৰিয়তে লাভ কৰিব 1 পৰা 2 লাখ টকাৰ ভিতৰত বীমা। এনেকৈ আপোনালোকে যিসকলে এটিএম ব্যৱহাৰ কৰি সেইসকলৰ যদি পটককৈ কিবা এটা হৈ যায় বা এক্সিডেণ্টে হওক লাগিলে এক্সিডেণ্ট যদি হৈ যায় পটককৈ, তাৰ কাৰণে এইটো সুবিধা আহিছে বন্ধুসকল। বন্ধুসকল কাৰোবাৰ যদি এক্সিডেণ্ট হয়, ধৰক হঠাৎ ভৰি এখন ভাঙি যায় বা হাত এখন ভাঙে বা শাৰীৰিকভাৱে কিবা অক্ষম হয় তেতিয়া লাভ কৰিব এই সুবিধা। আৰু যদি মৃত্যু হৈ যায় তেতিয়াও পাব এই সুবিধা, অৰ্থাৎ পৰিয়ালে পাব তেতিয়া। গতিকে বন্ধুসকল দেখিলে আপোনালোকক দেখুৱালোঁ এটিএম কাৰ্ড ব্যৱহাৰকাৰীসকলে কি সুবিধা পাব, কি সুবিধা লাভ কৰিব যিসকলে এটিএম ব্যৱহাৰ কৰে। আজিকালিতো প্ৰায়ভাগে এটিএম ব্যৱহাৰ কৰে, সকলো মানুহেই কৰে। 100%ৰ ভিতৰত 95% মানুহে এটিএম ব্যৱহাৰ কৰে, 5%হে নকৰে বন্ধুসকল। এটিএম কাৰ্ড ব্যৱহাৰকাৰীসকলে দেখিলে আপোনালোকে কি আপোনালোকে লাভ কৰিব। আৰু আপোনালোকে গম পালে যে এটিএম কাৰ্ডখন 45 দিন ব্যৱহাৰ কৰিবই লাগিব। আপোনালোকে 45 দিন ব্যৱহাৰ লেনদেন যদি কৰে তেতিয়াহে আপোনালোকে এই সুবিধা ল'ব পাৰিব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে বন্ধুসকল। যদি চাই ভাল পালে লাইক এটা কৰি ল'ব আৰু বেলেগলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে সকলোৱে গম পায় বন্ধুসকল। ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।